অভাৱজনিত বিকাৰৰ ওপৰত আলোচনা। এতিয়া বাৰু আমি স্বাস্থ্যৱান শিশু বুলিলে কি বুজো? কোনোবাই কওকচোন ভালকে। ভালকে স্বাস্থ্যৱান শিশু বুলিলে কি বুজো? অকণমান ক'ব নেকি কোনোবাই বেলেগে? হয়নে? কাৰ্বহাইড্ৰেট থাকিব, তাৰপিছত প্ৰটিন থাকিব, ফেটছ থাকিব, আৰু লগতে কি থাকিব? পানী থাকিব। এইকেইটা থাকিব আমাৰ মেক্ৰ'নিউট্ৰিয়েণ্ট খাদ্য। আৰু মাইক্ৰ'নিউট্ৰিয়েণ্টটো থাকিব আমাৰ কম পৰিমাণ থাকিব। সেই কম পৰিমাণ কি থাকিব? ভিটামিন থাকিব আৰু মিনাৰেলছ থাকিব। এই দুটা থাকিব আমাৰ মাইক্ৰ'নিউট্ৰিয়েণ্ট। হয়নে নহয়? গতিকে মাইক্ৰ'নিউট্ৰিয়েণ্টত বহল পৰিমাণ থাকিবৰ কাৰণে আমাৰ কাৰ্বহাইড্ৰেটটো লাগিব নাই? বেছি পৰিমাণে লাগে নে? কাৰ্বহাইড্ৰেট লাগে। কাৰ্বহাইড্ৰেট আমাৰ কি লাগে? বেছি পৰিমাণে লাগে। আৰু কি লাগে? প্ৰটিনটো লাগে। হয়নে? প্ৰটিন লাগে আমাৰ বেছি পৰিমাণে। আৰু কি লাগে? পানী লাগিব। পানীটো আমাৰ পুষ্টি যোগায়, কিন্তু সেই খাদ্য বস্তুবোৰ ডিজলভ কৰি দিয়ে। খাদ্যখিনি গোটেই বস্তুখিনি। সেয়েহে আমাক কি লাগিব? কাৰ্বহাইড্ৰেট লাগিব, প্ৰটিন লাগিব, আৰু পানী লাগিব, ফেটছ লাগিব। ফেটছটো আমাৰ বডিৰ কাৰণে লাগিব। এইটো হৈছে মেক্ৰ'নিউট্ৰিয়েণ্ট। আপোনালোকে লিখি ল'ব। কাৰ্বহাইড্ৰেটৰ ভিতৰত আমি কি পাম বাৰু? জানে নহয় আপোনালোকে? কি পাম? কাৰ্বহাইড্ৰেটত কি পাম? ভাত, ৰুটি, কাৰ্বহাইড্ৰেট